হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ অকণমানি মিনি ভিডিঅ' এটা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কলপচলা এটা খাম বুলি, খোৱা নাছিলোঁ বহুত দিন হ'ল। আৰু আজি যিহেতু ৰ'দ দিছে, ভাবিলোঁ কলপচলা এটাকে খাই দিওঁ। আৰু ধুনীয়াকৈ মই কেৰাহীটো গৰম কৰি পেলাই তাত অকণমান তেল দি ল'লোঁ। তেল অলপ দি পেলাই ধুনীয়াকৈ মই ৰঙা হোৱালৈকে পিঁয়াজখিনি মই ভাজি থাকিম। আৰু পিঁয়াজখিনি ভাজি হোৱাৰ পাছত মই ইয়াত যিখিনি পাচলি আছিলে চব্জি সেইখিনি মই দি দিলোঁ। ইয়াত মই মাত্ৰ দিছোঁ দালি, আলু আৰু বুট দিছোঁ। মটৰ হ'লে বেছি ভাল, কিন্তু মোৰ লগত মটৰ নাছিলে কাৰণে বুট আছিলে, সেইকাৰণে বুটকে দি দিলোঁ। আৰু দালিখিনি দেখিছেনে বাৰু, লাগি ধৰি গোটা পানী ধৰিলে মানে দালিখিনি তিয়াই থৈছিলোঁ যে, সেইটো কাৰণে। আৰু ইয়াত দিলোঁ মই হালধি পাউডাৰ, আৰু হালধি অলপ দিয়াৰ পাছত মই এনে ধুনীয়াকৈ লৰাই ল'ম। আৰু মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিকোৱা নাই যেন এনেকৈ বনাব বুলি, হয়তো আপোনালোকে মোতকৈ বহুত ধুনীয়াকৈ বনাবলৈ জানে। ময়ো পিছে শিকা বেছি দিন হোৱা নাই দিয়ক, মাহঁতৰ পৰা চাই শিকিছোঁ। ৰ'ব মই আকৌ চয়াবিনখিনি দি পেলাই পাহৰি থাকিছিলোঁ নহয়। এইফালে ধুনীয়াকৈ চয়াবিনখিনিও দি ল'লোঁ। মায়ে মানে মনত পেলাই নিদিয়া হ'লেন চয়াবিনখিনি আজি থাকিয়ে গ'লহেঁতেন। চব্জিত আজি চয়াবিন নাপালেহেঁতেন খাবলৈ। আৰু ধুনীয়াকৈ চয়াবিনখিনি মই দি পেলাই অলপমান লৰাই পেলাই আৰু লাষ্টত দি দিম মই আদা নহৰু। মানে নহৰুখিনি, আৰু আদাটো আহি গৈছে। মানে নহৰুটো অকণমান দেৰিকৈ দিলে গোন্ধটো মানে ইমান ধুনীয়া হ'লে মই খুব ভাল পাওঁ নহৰু গোন্ধটো। আৰু যিকোনো চব্জিত যদি নহৰু অকণ দিয়ে খাই ভাল লাগে। আৰু মই একেবাৰে লাষ্টত পানী এড কৰি পানীখিনি ধুনীয়াকৈ দি পেলাই হোৱাৰ পাছত মই উতল আহিবলৈ দিম। আৰু যিহেতু উতলিব লাগিব, সেইকাৰণে পানীখিনি অকণ মই সৰহকৈ দিছোঁ। আৰু ফাইনেলি এইফালে আমাৰ ধুনীয়া কলপচলা ৰেডি হৈ গ'ল। মানে আপোনালোকে আঞ্জা হিচাপতো খাব পাৰে আৰু এনেকৈ থুপথুপীয়া কৰিও খাব পাৰে। যিহেতু আমাৰ মানুহ যৌথ পৰিয়াল, সেইকাৰণে আমি অকণমান সৰহকৈ বনাব লাগিব আৰু পানী অকণমানো দিব লাগিব। আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।